ব্যক্তিজনে মূৰ্খ সাংসদ কথা ক'ব নোৱাৰে এজন অকৰ্মণ্য মূৰ্খ সাংসদে গৈ পেলাই অসমত আহি পেলাই অসমীয়াতে কথা পাতি আছে ব্যক্তিগত অধিকাৰ ইয়াত হাত দিয়াৰ কোনো মাইকেলালৰ ক্ষমতা নাই তো হাই গাইজ কি খবৰ আশা কৰোঁ চবৰে ভালে আছে তো টাইটেল থাম্বনেইল দেখি গম পালেই চাগে তো গৰু মাংসৰ ওপৰত আজি ভিডিঅ'টো হ'বলৈ গৈ আছে তো ঠিক যেনেকৈ অসমীয়াই গাহৰি খায় তো ঠিক তেনেকৈ মুছলিমো গৰু খায় তো তাৰ ওপৰত এটা মানে হিমন্তই ইছ্যু উলিয়াইছে অলৰেডিটো আগৰ পৰা উলিয়াই আছিলে বন হ'ব বা কিবা হ'ব আপুনি মই জানো যে মই যিটো বা আমাৰ যিটো গণতান্ত্ৰিক অধিকাৰ বা আমাক খাবলৈ যিটো অধিকাৰ আছে সেইটো কেতিয়াও বন্ধ নহয় তো মনে মনে হ'লেও খাব বা লুকাই চুকাই হ'লেও খাব তো তাৰ ওপৰত আকৌ এটা ইছ্যু উলিয়াইছে তো এজন ব্যক্তিয়ে মানে তো তাক মানে পূৰা নিজৰ সাহসেৰে দুখা কৰিছে তো কিনো কৈছে প্ৰথম চাই ল'ম বলক তাৰপিছত আমাৰ যিটো গণতান্ত্ৰিক অধিকাৰৰ যিটো গৰু মাংস হওক বা আমাৰ গাহৰি মাংস তো তাৰ ওপৰত কথা পাতি তো চাই লওক তাক যে আমাক গণতন্ত্ৰৰ অধিকাৰ দিছে আমি খাব পাৰিম গতিকে আজি পূৰ্বৰ পৰা চলি আহিছে এইটো কোনো মাইকেলালৰ ক্ষমতা নাই বন্ধ কৰিবলৈ আমি বন্ধ হ'ব নিদিওঁ গতিকে কোনোবাই যদি গাহৰি খায় আমাৰ তাত আপত্তি নাই আমি গৰু খালে তাত আপত্তি কিহৰ গতিকে এই ৰাজনীতিটো বন্ধ হ'ব লাগে আমি চালোঁ যে যোৱাত ৩-৪ দিন ধৰি অখিল গগৈ ডাঙৰীয়া আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁলোকে বিভিন্ন সময়ত মানে তেওঁলোকৰ মন্তব্য কৰি আছে এটা মুখ চুপতি ৰাজনীতি কৰি আছে আমি গম পাওঁ যে এইটো বন্ধ নহয় কিন্তু এটা ইছ্যু ভিত্তিত যিটো কৰিছে এইটো ইছ্যু ক্ৰিয়েট কৰাৰ কাৰণে আমি বেয়া পাইছোঁ আমি গৰু মাংস খাম আৰু ইয়াত মুছলমান সমাজে গৰু মাংস খাব কোনো মানুহে ইয়াত বন্ধ কৰিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনাক অনুৰোধ জনাইছোঁ আপুনি আপোনাৰ বন্ধুৰ আৰু আপোনাৰ বন্ধু ৰকিবুল হুছেইন ডাঙৰীয়াক যদি তেখেতৰ মনটো ভাল কৰিবলৈ গৈ যদি আমাক অপমান কৰে মনত ৰাখিব আমি এটা সমষ্টিহে দিছোঁ গতিকে পৰৱৰ্তী সময়ত আৰু বহুকেইটা সমষ্টি আমি কাঢ়ি লৈ যাম বিজেপি শূন্য পাব আৰু যদি বেয়া ধৰণৰ ৰাজনীতি কৰে কিন্তু সংখ্যালঘু মানুহে কিন্তু সময়মতে প্ৰতি উত্তৰ দিব গতিকে স্পষ্ট ভাষাত আমি সঁচাকৈ কৈ দিছোঁ গৰু মাংস আমি খাই আছিলোঁ আৰু আগন্তুক দিনত আমি খাই থাকিম এইটো আমাৰ গণতন্ত্ৰৰ অধিকাৰ দিছে কোনোবাই গাহৰি মাংস খাক আমাৰ কোনো আপত্তি নাই আমাৰ যিটো নেকি গণতান্ত্ৰিক অধিকাৰত যদি কোনোবা খৰ্ব কৰিবলৈ হাত দিয়ে তাৰ প্ৰতি উত্তৰ দিবলৈ আমি সংখ্যালঘু মুছলমান সদায় সাজু আছোঁ 100% আমি বিয়া বাৰুত কাটিম খাম কি হ'ল আমি খাই আছোঁ ইয়াত আমি আহিছোঁ আজি চাওক যে আমাৰ যিবোৰ বিয়া বাৰু আছে বিভিন্ন সকাম আছে কাম কাজ আছে ইয়াত যদি আমি হিন্দু মানুহ নিমন্ত্ৰণ জনাওঁ আমি 2-3 দিনীয়াকৈ আমি তাত পাৰ্টি দিওঁ গতিকে প্ৰথম দিনাখন হিন্দু মানুহৰ কাৰণে দিওঁ আৰু নেক্সট দিনাখন আমাৰ মুছলমান সমাজৰ কাৰণে দিওঁ গতিকে এইটো আমি ব্যক্তিগত ঘৰত খাম কিবা পাৰ্টি দিম এইটো কোন ক'বলগীয়া কোন গতিকে কোনে কি কৈছে আমাৰ ক'বলগীয়া নাই অসমৰ মুখ্যমন্ত্ৰীক এটাই কৈছোঁ লেতেৰা ৰাজনীতি নকৰিব পৰিৱেশ এতিয়া লাহে লাহে ভালৰ ফালে আহিছে গতিকে এই পৰিৱেশটো বিনষ্ট নকৰিব ৰাইজে যদি ভাল কাম কৰে আমাৰ উন্নয়নৰ কাম বহুত কিবা আছে গতিকে আমাৰ সমস্যা অসমৰ মাজত সমস্যাৰ আপোনাৰ অন্ত নাই সমস্যা যিখিনি আছে আপোনাৰ ৰাজহুৱা সমস্যা সমাধান কৰক গৰু আৰু গাহৰি মাংস লৈ পেলাই আপোনালোকে ৰাজনীতি নকৰিব এইটো ব্যক্তিগত বস্তু কোনোবাই লুঙি পিন্ধি ঘৰত থাকে কোনোবাই হাফ পেণ্ট পিন্ধি ঘৰত থাকে আমি অফিচিয়েলি ওলাই যোৱাৰ পিছত পেণ্ট চাৰ্ট পিন্ধি পেলাই মানুহ যায় গতিকে আপোনাৰ ব্যক্তিগত বস্তুত হাত দিবলৈ মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াক কৈছোঁ আপুনি যি আপোনাৰ পুত্ৰই যেতিয়া নেকি চামগুৰি সমষ্টিত হাৰি গ'ল বেয়া ধৰণে পৰাজয় হ'ল তাৰপিছত আপোনাৰ পাগলৰ প্ৰলাপ বকিছে গতিকে ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতৰ কাম হ'ল সংসদত দিল্লীত গৈ পেলাই হিন্দীত কথা কোৱা এই ব্যক্তিজনে মূৰ্খ সাংসদ কথা ক'ব নোৱাৰে এজন অকৰ্মণ্য মূৰ্খ সাংসদে গৈ পেলাই অসমত আহি পেলাই অসমীয়াতে কথা পাতি আছে মই কৈছোঁ মই 3 মাহৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াক কৈছোঁ আপুনি আখৰা চলাক হিন্দী টিউশ্যন লওক ৰকিবুল হুছেইন ডাঙৰীয়া যদি হিন্দী টিউশ্যন শিকি যায় আৰু হিন্দী ভাষাটো ভালকৈ ক'ব পাৰে তেনেহ'লে অসমত আহি পেলাই বকি নাথাকে গতিকে স্পষ্ট ভাষাত কৈছোঁ ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ মুছলমান সমাজৰ কাৰণে একো কৰা নাই আৰু সেইজন ৰকিবুল হুছেইন ডাঙৰীয়া আপোনাৰ গো মাংস লৈ পেলাই বিতৰ্ক কৰিছে যাৰ কাৰণে অসমৰ কেবিনেটৰ মাজত মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি বাদ দিবলৈ বাধ্য হৈছে তেখেতে মন্তব্য দিছে যে আমাৰ গৰু মাংস যিবোৰ আপোনাৰ ৰেষ্টুৰেণ্ট আছে হোটেলত আছে বন্ধ কৰিব নোৱাৰোঁ মই কৈছোঁ যিবোৰ ৰেষ্টুৰেণ্টত হোটেলত তেওঁলোকে চলাই আছে আপোনালোকে চলাই থাকক আমি খাম ন' টেনশ্যন হৈ থাকক এইটো আমাৰ ব্যক্তিগত অধিকাৰ ইয়াত হাত দিয়াৰ কোনো মাইকেলালৰ ক্ষমতা নাই তো হয় নিশ্চয় নিজৰ যদি অধিকাৰক যদি কোনোবা চৰকাৰ এখনে বা কোনোবাৰ প্ৰশাসনে অঁতৰাবলৈ ল'লে চবেতো ডাং খাই উঠিবই নিশ্চয় মই ইয়াক সাহস মানে দিছোঁ যে এনেকুৱা এটা কথা কোৱাৰ কাৰণে কিন্তু মই এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক যে যিটো গৰু মাংস আপোনালোকে কাটে যিটো গৰু মাংস আপোনালোকে খায় সেইবিলাক যিবিলাক গৰু মাংসৰ যিবিলাক আপোনালোকে হোটেলত বিকে তো সেইবিলাক হোটেলত প্ৰায় মানে হোটেলত চাইনবোৰ্ড নাথাকে কিছুমানত চাইনবোৰ্ড নাথাকে কিছুমানত চাইনবোৰ্ড থাকিও তো নজনা মানুহজনে মানে যিজনে পঢ়িব নাজানে ন তোক তাক নকয় ঠিক তেনেকৈ আপোনালোকে যদি প্ৰত্যেকখন হোটেলতে যদি আপোনালোকে এটা চাইনবোৰ্ড আনি যদি গাহৰি যেনেকৈ আমাৰ অসমীয়াৰ আপোনালোকে চাব পাৰিব আমাৰ অসমীয়াৰ যিখিনি হোটেল আছে প্ৰত্যেকখন হোটেলতে এখন চাইনবোৰ্ড আছে যেনেকৈ গাহৰি পাব মাছ পাব মাংস পাব ঠিক তেনেকৈ আপোনালোকে যদি গৰু পাব কিবা পাব বুলি ধুনীয়াকৈ চাইনবোৰ্ডখনত লিখি থৈ দিয়ে
তো তেনেহ'লে আমাৰ অসমীয়া সমাজৰ মানুহে ক'বলগীয়া বহুত মানে কম ওলাব দুই এটা ক'বলগীয়া ওলাব, কিন্তু বহুত কম ওলাব। তো হয়, চৰকাৰখনে বহুত অধিকাৰ দিয়াও নাই এনেকুৱা কৰিবলৈ, কিন্তু আপোনালোকে নিজে ভাবকচোন, মই এজন দুখীয়া শ্ৰেণীৰ মানুহ, মই যদি যাওঁ আপোনালোকৰ দোকানত গৈ যদি ভাত চাত লৈ ল'লোঁ অলৰেডি চব ভাত ধুই কৰি, তো মাংস লাগিব নি বুলি ক'লেতো মাংস লৈ আনো বুলি ক'লে যদি গৰু মাংস এডোখৰ আপোনাৰ মুখৰ আগত ওলাই দিয়ে, বা মই যদি আপোনালোকৰ মুখৰ আগত গাহৰি মাংস এডোখৰ উলিয়াই দিওঁ, তো আপোনালোকৰ এনেই ৰিয়েকশ্যনটো কি হ'ব? তো প্ৰতিজন ব্যক্তিয়ে ভাবিব যে এইটো মই ক'ত আহিলোঁ। তো চৰকাৰখনে বন্ধ ৰাখিছে হয়, কিন্তু যেনেকৈ ভিতৰত গৰু মাংস খাই চলাই থাকে, ঠিক তেনেকৈ ভিতৰততো অকণমান চাইনবোৰ্ড এখনতো দি থৈ দিব পাৰে ন, যে গৰু পায়, মাংস পায়, মাছ পায়, এনেকৈ। তো এনেকুৱা বহুত মানুহৰ লগত হৈছে, আৰু বহুত মানুহৰ ওপৰত এনেকুৱা হৈছে। ময়ো মানে এদিন সোমাই তো ভাত চাত অলৰেডি খোৱা নাই, ৰেডি কৰিলোঁ, তো মাংস লাগিব বুলি ক'লে, তো তেতিয়া মানে গৰু মাংস উলিয়াই দিছে। তো সেই মানে ভাতৰ থালিটোৰ এনেই পইচা দি থৈ আহিবলগীয়া হৈছে। তো আমাৰ গোলাঘাটতো বহুত যথেষ্ট এনেকুৱা আছে, যাওঁ কিন্তু মানে বহুত পাওঁ সেনেকুৱা। অলৰেডি সেনেকুৱা হ'ব নালাগে। ময়ো জানো আপোনাৰ মোৰে যিটো অধিকাৰ খাবলৈ, কোনো বন্ধ কৰিব নোৱাৰে, জানো আমি, কিন্তু আমাৰ চৰকাৰখনে জনা নাই। এইটো চৰকাৰখনৰ ওপৰত দোষো দিব নোৱাৰি। চৰকাৰখনে এটা মানে ইছ্যু কৰি সেনেকৈ মানে পলিটিক্স চলাই আছে, তো আগলৈকে চলাই থাকিব, সেইটো আমি জানো। তো এনেকুৱাই মানে ইছ্যু কিবা এটা নহয় কিবা এটা ইছ্যু লগাই পেলাই চৰকাৰখন চলাই থাকিব। আৰু আপুনি মই যে ক'ব নোৱাৰি যে চৰকাৰখন এইবাৰ থাকিব বা এইবাৰ নাথাকে। অসমৰ সম্পূৰ্ণ ৰাইজে ক'ব পাৰিব, যে প্ৰতিটো ৰাইজে ক'ব পাৰিব যে হয়, এখন চৰকাৰ নালাগে মোক। কিন্তু আপুনি মই এজন দুজন বা 10জন ব্যক্তি ওলাই কেতিয়াও ক'ব নোৱাৰোঁ যে চৰকাৰখন আমাৰ বিজেপি চৰকাৰৰ পৰা কংগ্ৰেছৰ চৰকাৰ আনিম বুলি। তো ভিডিঅ'টো কেনেকুৱা পালে ক'ব, আৰু যদি মই ইয়াতে কিবা এটা ভুল কৈছোঁ, প্লিজ কোনো ভুল বুলি নাভাবি যদি আপোনালোকৰ মাজৰে এজন মানুহ বুলি ভাবি যদি লয়, তো ভাল হ'ব। তো ভিডিঅ'টো বনোৱা মোৰ এটাই উদ্দেশ্য যে হয়, আমাৰ চৰকাৰখনে কোনো পথ্যে নামানে, এটা ইছ্যু লগাই মানে সেনেকৈ পলিটিক্স চলি থাকিব। তো ভিডিঅ'টো ইমানে। যদি ভাল পালে তো লাইক এটাও কৰিব, আৰু যদি নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইবো কৰিব। তো আজিলৈ ভিডিঅ' ইমানে। তো বাই বাই।